অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু দেউৰী সাহিত্য একাডেমী পৰিষদ, দেউৰী সাহিত্য ছাত্ৰ সন্থা আৰু আমাৰ মাজদেউৰী গাঁৱৰ আমাৰ মাজুলীবাসী ৰাইজৰ সহযোগত আজি বিভিন্ন ধৰণৰ বাৰেবৰণীয়া নৃত্য প্ৰদৰ্শনে আৰু বিভিন্ন কাৰ্যসূচীৰে আজি ইতিমধ্যে শেষ হৈছে। আমাৰ মাননীয় ভাৰত চৰকাৰৰ মাননীয় মন্ত্ৰী আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আহিছে। তেখেতৰ বিশিষ্ট আমাৰ আমাৰ অতিথি নিৰ্দিষ্ট বক্তা আমাৰ জ্যোতিৰেখা হাজৰিকা বাইদেউ আহিছে। গতিকেলৈ আজি অনুষ্ঠানটো যথেষ্ট গাম্ভীৰ্যপূৰ্ণ, খুব ভাল লাগিল আৰু ভাবিছোঁ যে জননেতাজন অকল জনগোষ্ঠীয়ে নহয়, ইটো অসমৰ কাৰণে, নৰ্থ ইষ্টৰ কাৰণে এজন নেতা আছিল। তেখেতৰ আদৰ্শ আগত ৰাখি কিনে আমি কামখিনি আগুৱাই লৈ যাব লাগিব। ধন্যবাদ। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।